নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে সেই বনৰক্ষী পদটোৰ বিষয়ে বহুতো নজনা কথা জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া আপোনালোকৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিল। অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। তাৰে মাজতে যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে তাত 504টা পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18ৰ পৰা 40 বছৰ। তাৰপিছত যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ইলেকশ্যন পাব। তাৰ পৰা এইখিনি পদত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ। মানে আপুনি যদি 12 পাছ কৰিছে আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, জাষ্ট চিম্পুল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে ফৰেষ্ট গাৰ্ডৰ বাবে অপেক্ষা কৰি থাকে, কিয়নো ফৰেষ্ট গাৰ্ডত হাইটটো কম হ'লেও হৈ যায়। এতিয়া ফৰেষ্ট গাৰ্ডৰ বাবে হাইট হ'ব লাগে যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। তাৰ পৰা ফিমেলৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। এতিয়া হাইটৰ ক্ষেত্ৰত বহুতো কনফিউজ আছে। বহুতে কয় হাইটটো অসমীয়াতকৈ বেছি লাগে আৰু বহুতে কয় অসমীয়াতকৈ কম লাগে। এতিয়া যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো অসমীয়াতকৈ বেছি লাগে। তাৰ বাহিৰে যিসকল ফিমেল কেণ্ডিডেট আছে আৰু যিসকল আপোনালোকৰ ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো অসমীয়াতকৈ কম লাগে। গতিকে যিসকলৰ হাইটটো কম আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া অসম আৰক্ষীৰ যি ইণ্টাৰভিউ হৈ গ'ল তাত বহুতো ল'ৰা ছোৱালী হাইটত ফেইল কৰিছে। এতিয়া যিসকল ছোৱালীয়ে হাইটত ফেইল কৰিছে তেওঁলোকৰ বাবে এটা ভাল চান্স আহি আছে, কিয়নো অসম আৰক্ষীতকৈ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড সেই ফৰেষ্ট গাৰ্ডৰ হাইটটো 4 চেণ্টিমিটাৰ কম হ'লেও হৈ যায়। গতিকে যিসকলৰ হাইটটো কম আছে তেওঁলোকৰ বাবে আগতে গল্ডেন চান্স আহি আছে। গতিকে আপুনি এই চান্সটো নেহেৰুৱাব। তাৰপিছত এতিয়া বহুতে সুধি থাকে যে ফৰেষ্ট গাৰ্ডে দৰমহা কিমান পায়। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডত যেতিয়া সোমাব আপুনি সোমাই 27,000 আপোনালোকৰ ষ্টাৰ্টিং হৈ যাব। যেতিয়া ট্ৰেইনিঙত থাকিব তেতিয়া আপুনি 27,000 পৰা আপোনাৰ দৰমহাটো ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ ক্ৰমান্বয়ে দৰমহাটো বাঢ়ি থাকিব। এতিয়া যিসকল 2023 চনত সোমাইছিল তেওঁলোকৰ দৰমহাটো আজিৰ তাৰিখত 30,000 প্লাছ, মানে এটা ভাল দৰমহা পায়। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি AB UB অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড AFPF গেম আছে আপোনালোকৰ সকলোৰে দৰমহাটো সমান। আপোনালোকৰ কিছুমানৰ ধৰি লওক কেতিয়াবা এক্সট্ৰা এলাউন্স থাকে, আপোনালোকৰ কিছুমান জেগাত থাকিলে এক্সট্ৰা এলাউন্স থাকে বা AB ক্ষেত্ৰত হাঠিয়া এলাউন্সটো পায় বা আপোনালোকৰ AFPF ক্ষেত্ৰত হাঠিয়া এলাউন্স পায়। আপোনালোকৰ তেনেকুৱা কিছুমান এলাউন্স মিলাই আপোনালোকৰ ইমান 2025 টকা দৰমহাটো ডিফাৰেঞ্চ থাকে, কিন্তু আপোনালোকৰ গেট পে আৰু বেচিক পে আপোনালোকৰ ছেম হয় বা আপোনালোকৰ হাউচ ৰেণ্টটো আপোনালোকৰ একেই হয়। গতিকে অসম আৰক্ষী AB UB অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড AFPF তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল সকলোৰে দৰমহা আপোনালোকৰ সমান হয়। গতিকে আপোনালোকৰ নেভাবিব কোনো ফৰেষ্ট গাৰ্ডৰ দৰমহাটো কম বুলি, দৰমহা সকলো সমান। এতিয়া আপোনালোকৰ জেগা অনুসৰি কিছুমান জেগাত দৰমহাটো বাঢ়ে আৰু কিছুমান জেগাত দৰমহাটো কমে। গতিকে আপোনালোকৰ দৰমহাটো এটা আপোনালোকৰ ধুনীয়া দৰমহা পায়। তাৰপিছত আপোনালোকৰ এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে ফৰেষ্ট গাৰ্ডে ষ্টাৰ পায় নে নাপায়। কিছুমানে কয় ফৰেষ্ট গাৰ্ডে ষ্টাৰ পায় আৰু কিছুমানে কয় ফৰেষ্ট গাৰ্ডৰ নাপায়। এতিয়া আপোনালোকৰ যিসকলে ফৰেষ্ট গাৰ্ডত আহিম বুলি ভাবি আছে তেওঁলোকৰ বহুতে ভাল খবৰ, আপোনালোকৰ ফৰেষ্ট গাৰ্ডে এটা ষ্টাৰ পায়। আপোনালোকৰ চাওক এইটো মই ষ্টাৰ লগাই দিছোঁ, ফৰেষ্ট গাৰ্ডে এটা ষ্টাৰ পায়। আপোনালোকৰ যেতিয়া ট্ৰেইনিং কমপ্লিট হ'ব, ট্ৰেইনিং কমপ্লিট হৈ আপুনি যেতিয়া নিজৰ নিজৰ ডিউটি জেগাত জইন কৰিব তাৰপিছত আপুনি এটা ষ্টাৰ লগাব পাৰিব। এইটো মই এটা ষ্টাৰ লগাই দিছোঁ। গতিকে আপোনালোকৰ মনত যিটো কনফিউজ আছিল সেই কনফিউজটো মই দূৰ কৰিছোঁ। ফৰেষ্ট গাৰ্ডে এটা ষ্টাৰ পায়, ফৰেষ্ট গাৰ্ডৰ এটা ষ্টাৰ থাকে। তাৰপিছত আপোনালোকৰ আহি গ'ল যিটো আপোনালোকৰ ফিজিকেল টেষ্টৰ ক্ষেত্ৰত। ফিজিকেল টেষ্টৰ ক্ষেত্ৰত এটা কনফিউজ। এতিয়া আপোনালোকৰ আগতে যেতিয়া ফৰেষ্টত নিযুক্তি হৈছিল, ধৰি লওক 2023 চনৰ আগৰ যিখিনি আছে তেওঁলোকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে দৌৰা নাছিল। তেওঁলোকে মাত্ৰ প্ৰথমতে ৰিটেন টেষ্ট দিছিল, তাৰপিছত তেওঁলোকে 26 কিলোমিটাৰ মেল কেণ্ডিডেট আৰু 16 কিলোমিটাৰ ফিমেল কেণ্ডিডেট খোজ কাঢ়িছিল। এতিয়া আপোনালোকক কেতিয়াবা বহুজনে কৈ দিয়ে যে ফৰেষ্ট গাৰ্ডৰ বাবে দৌৰিব নালাগে, কিন্তু আপোনালোকৰ 2023 চনত চিলেকশ্যন বস্তুটো সলাই দিলে, যাৰ বাবে এতিয়া ফৰেষ্ট গাৰ্ডত যাবলৈ হ'লে প্ৰথম 35 মিটাৰ দৌৰিব লাগিব আৰু আপোনালোকে লং জাম্পো মাৰিব লাগিব। মানে অসম আৰক্ষী UB গতে ছেম হয়। তাৰপিছত যিটো মানে ফিজিকেল টেষ্ট, তাৰ পৰা আপোনালোকৰ আহি গ'ল ৰিটেন টেষ্ট। ৰিটেন টেষ্টটো অসম আৰক্ষীতে ছেম,
আপোনালোকৰ কুৱেশ্যন পেপাৰ একেই আহে। তাৰ পৰা আপোনালোকৰ আহি গ'ল ৱাকিং টেষ্টৰ যিটো ইভেণ্ট, সেই ইভেণ্টটো আপোনালোকৰ অসম আৰক্ষীত নাই, কিন্তু আপোনালোকৰ অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গেটৰ আৰু গেম ৱাৰ্চাৰ গেটত ৱাকিং টেষ্ট দিব লাগে, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগে। আপোনালোকৰ যিটো ৱাকিং টেষ্ট হয়, সেই ৱাকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিব লাগে। তাৰ পৰা আহি গ'ল আপোনালোকৰ অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো চিলেকশ্যন প্ৰচেছ হয়, সেই চিলেকশ্যন প্ৰচেছত 4টা ষ্টেপ থাকে, কিন্তু অসম আৰক্ষী UB যিটো চিলেকশ্যন প্ৰচেছ তাত 3টা ষ্টেপ থাকে। গতিকে ফৰেষ্ট গাৰ্ডত আপুনি যাবলৈ হ'লে UBতকৈ এটা ষ্টেপ বেছি আপুনি পাৰ কৰিব লাগিব। আৰু আপোনালোকৰ আজিকালি এনেকুৱা হৈছে যে কম্পিটিশ্যনটো বহুত বাঢ়ে, কিয়নো আপোনালোকৰ এপ্লাই কৰা কেণ্ডিডেট বাঢ়ি গৈছে, বা আপোনালোকৰ আজিকালি ধৰি লওক এজন ল'ৰাই 4 বা 5 বাৰ ইণ্টাৰভিউ দিছে, তেওঁ এটা এক্সট্ৰা মানে এটা অভিজ্ঞতা হৈ যায়, যাৰ কাৰণে তেওঁলোকে ধৰি লওক ৰানিঙৰ ক্ষেত্ৰত বা লং জাম্পৰ ক্ষেত্ৰত বহুতটা ভাল মাৰ্ক স্ক'ৰ কৰে, বা ৰিটেন টেষ্টৰ ক্ষেত্ৰত তেওঁ এটা ভাল মাৰ্ক স্ক'ৰ কৰে, কাৰণ তেওঁ 3-4 বাৰ যিটো অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ বহুতখিনি আপোনালোকক আগুৱাই যায়। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আৰু কম্পিটিশ্যন হ'ব। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ প্ৰথম কথা হাইটটো কমাই দিছে, তাৰপিছত আপোনালোকৰ আহি গ'ল বয়স। এতিয়া এজন ল'ৰাই ধৰি লওক আপোনালোকক বহুতে কয় যে বয়সটো বেছি হ'লে দৌৰিব নোৱাৰে, কিন্তু এনেকুৱা আছে ধৰি লওক এজন ST কেণ্ডিডেট, তেওঁ অসম আৰক্ষীৰ ক্ষেত্ৰত 30 বছৰলৈকে এপ্লাই কৰে। এতিয়া তেওঁ 30 বছৰ হৈ গ'ল, কিন্তু অসম পুলিচত এপ্লাই কৰিব নাই, এতিয়া ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰিব। তেওঁ এতিয়া 30 বছৰ পাৰ হৈ গ'লেও তেওঁ ৰানিঙত এটা ভাল মাৰ্কছ কৰিব, বা লং জাম্পত এক্সিলেণ্ট ধুনীয়াকৈ মাৰিব, কিয়নো তেওঁ ধৰি লওক মিনিমাম 5টা নাইবা 4টা ইণ্টাৰভিউ দিছে। গতিকে তেওঁ আপোনালোকতকৈ বহুতখিনি আগবাঢ়ি থাকিব। গতিকে আপুনি যদি ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবিছে, তেনে ফৰেষ্ট গাৰ্ডৰ কম্পিটিশ্যনো বাঢ়িব। প্ৰথম কথা ফৰেষ্ট গাৰ্ডত হাইটটো কম লাগে, দ্বিতীয় কথা বয়সটো বেছি, সেইবাবে ফৰেষ্ট গাৰ্ডৰ কম্পিটিশ্যন বেছি হ'ব। আপোনালোকৰ যি 504টা পদ আছে, তাত ফিজিকেল টেষ্টত 35+ কাট অফ যাব, আপোনালোকে ধৰি থওক, আৰু ৰিটেন টেষ্টত যদি আপুনি 35+ মাৰ্ক স্ক'ৰ কৰিব পাৰে, তেতিয়াহে আপুনি ফৰেষ্ট গাৰ্ডৰ হোৱাৰ যিটো সপোন আছে, সেই সপোনটো পূৰণ কৰিব। যদি আপুনি 35+ মাৰ্ক স্ক'ৰ কৰিব নোৱাৰে, তেন্তে আপুনি ৰিটেন টেষ্টত বহাৰ চান্স খুবেই কম। এতিয়া বহুতে ক'ব 200 মিটাৰ ট্ৰেকত 35 কাট অফ যাব জানো? আপোনালোকৰ 200 মিটাৰ ট্ৰেকতো 35 কাট অফ যাব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যিখিনি এটা ট্ৰেইনিং গৈছে, তেওঁলোকৰ ক্ষেত্ৰতে আপোনালোকৰ 34 কাট অফ গুচি গৈছে, 34 কাট অফ আছে। এতিয়া মাজুলী যিখিনি ছোৱালী আছে, তেওঁলোকৰ 200 মিটাৰ ট্ৰেকত ইণ্টাৰভিউ হৈছে, কিন্তু 33 নে 34 হৈছে, 33+, মানে 34 অকণমান কম কাট অফ গৈছে। গতিকে ভাবি চাওক আপোনালোকৰ অহাবাৰ যে 36 কাট অফ যাব, তাত কোনো কথা নাই। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডত আৰু এটা কথা ভাল, সেইটো হৈছে কাট অফটো অল আছাম যায়, যাৰ কাৰণে আপোনালোকৰ কাট অফটো অকণমান কমিব, কিন্তু ইমান নকমে। আজিকালি আপোনালোকৰ অল আছাম গ'লেও আপোনালোকৰ কাট অফটো ইমান নকমে, কাৰণ সকলোৱে বহুত দিন ধৰি কষ্ট কৰি আছে। গতিকে আপুনি নাভাবিব যে ফিজিকেল টেষ্টত কম মাৰ্ক পায়, ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰি মই ফাইনেন্সিয়েলি পাম। আপুনি ফিজিকেল টেষ্টত যিমান গুৰুত্ব দিব, ৰিটেনটো সমানেই ল'ব। প্ৰথম ফিজিকেলৰ বাবে নিজকে সাজু কৰক, কাৰণ আপুনি বেছি পঢ়ি থাকিও লাভ নাই। যদি আপুনি ফিজিকেলত মাৰ্ক ভাল নাপায়, তেন্তে ৰিটেন টেষ্ট চাবই নোৱাৰে। গতিকে প্ৰথম আপুনি ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক, আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া মই আপোনালোকক কৈ যাওঁ, আপোনালোকে পৰাখিনি পক্ষত লং জাম্পটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। যদিহে কিবা কাৰণত এক্সিলেণ্ট নোৱাৰে, তথাপিতো আপোনালোকে 18+ আপুনি মাৰ্ক স্ক'ৰ কৰিব লাগিব। ইফালে আপুনি ৰানিংটো ধৰি লওক 11 মিনিটৰ পাৰে, তেতিয়া আপুনি মিনিমাম মাৰ্ক পাব 15 কিমান, 15 হ'লেও আপোনালোকে এফালে যদি 20 পায়, তেতিয়াহে পইণ্ট যাব। গতিকে 11 মিনিটৰ ভিতৰত ৰানিং মৰাটো বহুত আপোনালোকৰ কষ্ট হয়। ল'ৰাৰ ক্ষেত্ৰত 3500 মিটাৰ 11 মিনিটৰ ভিতৰত দৌৰাটো বহুত কষ্ট হয়। আপোনালোকৰ বহুখিনিয়ে এতিয়া আপোনালোক ক'ব যে মই 11 মিনিটৰ ভিতৰত মাৰি আছোঁ, কিন্তু আপোনালোকৰ যেতিয়া দৌৰিব, তেতিয়া আপোনালোকৰ ধৰি লওক প্ৰত্যেকবাৰ আপোনালোকে সমান দিন নদৌৰে, আপোনালোকৰ ৰছী বন্ধা নাথাকে, গতিকে আপোনালোকৰ তাত কম বেছি হৈ যায়। গতিকে আপোনালোকে যদি এতিয়া প্ৰেক্টিছত ধৰি লওক 11 মিনিটত মাৰিছে, আপোনালোকৰ ইণ্টাৰভিউ দিনাখন 11:30 লাগি যাব পাৰে, কাৰণ আপোনালোকৰ তাত 50জন 60জন ল'ৰাৰ লগতে দি দিব। 200 মিটাৰ ট্ৰেকত যদি 50জন ল'ৰা দি দিয়ে, আপোনালোকে ভাবক কিমান আপুনি পিছ পৰি যাব। আমাৰ যেতিয়া ইণ্টাৰভিউ হৈছিলে, আমি 200 মিটাৰ ট্ৰেকতে দিছোঁ, মই যোৰহাটৰ ইণ্টাৰভিউ দিছোঁ 200 মিটাৰ ট্ৰেকত দিছোঁ। কিন্তু আপোনালোকৰ বেছি যদি কষ্ট কৰে, তেতিয়া আপুনি ভাল টাইমত সোমাব পাৰিব। মই আপোনালোকক 11 মিনিটৰ কিমান ছেকেণ্ড লাগিছিল, মই 200 মিটাৰ ট্ৰেকতে দৌৰিছিলোঁ, আমাৰ 50জনকৈ দিছিল। গতিকে আপুনিও পাৰিব, মাত্ৰ কষ্ট কৰক। আৰু আপোনালোকৰ লং জাম্পটো এক্সিলেণ্ট মাৰিবই লাগিব। লং জাম্প এক্সিলেণ্ট মাৰিলেহে আপোনাৰ ধৰি লওক ৰিটেন টেষ্টলৈ পোৱাৰ চান্স থাকিব। এতিয়া আপোনালোকৰ বহুতে মোক সুধি থাকে যে ফৰেষ্ট গাৰ্ডে কোৱাৰ্টাৰ পায় নে নাপায়। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ধৰি লওক ডিউটি অনুসৰি বেলেগ বেলেগ। এতিয়া আপোনালোকৰ কিছুমান জেগাত ফৰেষ্ট গাৰ্ডে কোৱাৰ্টাৰ পায় আৰু কিছুমান জেগাত নাপায়, মানে এক্সট্ৰা কোৱাৰ্টাৰ আপোনালোক কিছুমান জেগাত থাকে আৰু কিছুমান জেগাত নাথাকে। গতিকে এতিয়া আমাক পায় বুলি ক'ব নোৱাৰোঁ, আপোনাক নাপায় বুলি ক'ব নোৱাৰোঁ। আপোনাক যেতিয়া আপোনালোকে সোমাব, তেতিয়া গম পাব কিছুমান জেগাত আপুনি পাব আৰু কিছুমান জেগাত নাপায়। তাৰপিছত এতিয়া আহি গ'ল আপোনালোকৰ ফৰেষ্ট গাৰ্ডত সোমোৱাৰ পিছত, মানে আপুনি আকৌ নেক্সট এক্সাম দিবৰ কাৰণে পঢ়িবলৈ সুবিধা পায় নে নাপায়। আপোনালোকৰ বহুতখিনি সুবিধা পায়, আপুনি বহুতখিনি সময় পাব। আৰু আপোনালোকক এইখিনিতে কৈ যাওঁ, আপোনালোকৰ প্ৰথম মনটো লাগিব। আপুনি যদি এইটো চাকৰি পায়, নিজকে সন্তুষ্ট মানে পাই ভাবি লয়, তেতিয়া আপুনি পিছত আকৌ
মন যদি নকৰে তেতিয়া আপুনি নাপায়। কিন্তু আপুনি ভাবিব লাগিব যে মই যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিম। গতিকে আপুনি সময় পাব, খালি সেই সময়খিনি কেনেকৈ ব্যৱহাৰ কৰে সেইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ যথেষ্টখিনি সময় পায়, আপুনি বেলেগ পৰীক্ষাৰ কাৰণে বা আপুনি বেলেগ চাকৰিৰ কাৰণে পঢ়িবলৈ আপুনি বহুতখিনি সময় পাব। এতিয়া আপোনালোকৰ যিসকলে মোক সোধে যে ধৰি লওক তেওঁলোক নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং পাবনে নাপায়, এতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ, সেইটো হৈছে ফৰেষ্ট গাৰ্ডে নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং পায়। কিয়নো অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ফৰেষ্ট গাৰ্ডৰ পোষ্ট থাকে। গতিকে আপোনালোকে নিশ্চিন্ত মনে নিজৰ ডিষ্ট্ৰিক্টত আহিব পাৰিব। গতিকে সেইটো এটা আপোনালোকৰ বহুত বেছি ভাল খবৰ। এতিয়া আপোনালোকক এইখিনিতে কৈ যাওঁ, AFPFৰ ক্ষেত্ৰত আপোনালোকে সেইটো সুবিধা নাপাব পাৰে। মই ইয়াৰ আগত এটা ভিডিঅ' কৈছিলোঁ, তাত মোক কমেণ্ট কৰিছিল যে AFPFে নিজৰ ডিষ্ট্ৰিক্টত পায় নেকি। এতিয়া কিছুমান ডিষ্ট্ৰিক্টত AFPFৰ পোষ্ট নাথাকে বা আপোনালোকৰ ছেকশ্যন নাইবা প্লাটুন নাথাকে। এতিয়া আপোনালোকক উদাহৰণস্বৰূপে বুজাইছোঁ মাজুলী ডিষ্ট্ৰিক্টত AFPFৰ কোনো ছেকশ্যন নাইবা প্লাটুন নাই। সেইকাৰণে আপোনালোকৰ ধৰি লওক কোনোবা এজন ল'ৰাই AFPFত আপোনালোকৰ চাকৰি পালেও তেওঁ নিজৰ ডিষ্ট্ৰিক্টত যাব নোৱাৰিব পাৰে, কাৰণ তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টত পোষ্ট নাথাকে। কিন্তু ফৰেষ্ট গাৰ্ডৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট, অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ফৰেষ্ট গাৰ্ডৰ পোষ্ট থাকে। গতিকে আপোনালোকে ঘৰৰ ওচৰত কোনোবা এটা জেগাত আপুনি ডিউটি কৰিবলৈ পাব। গতিকে আপুনি যদি আৰু ফৰেষ্ট গাৰ্ডৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে। মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব, আপোনালোকক জনাই দিম। আৰু আপোনালোকক এইখিনিতে কৈ যাওঁ, খুব কম দিনৰ ভিতৰতে মই আপোনালোকক এটা ভিডিঅ' আপলোড কৰিম, সেইটো হৈছে ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকে কি কিতাপ পঢ়িব লাগে। গতিকে আপোনালোকক কম দিনৰ ভিতৰত ভিডিঅ'টো আহি আছে, সেই ভিডিঅ'টো চাব। আৰু আপোনালোকৰ যদিহে ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছে তেন্তে নিজক 100% দিয়ক। বিশেষকৈ ৰানিঙত আপোনালোকৰ লং জাম্পটো প্ৰায় এক্সিলেণ্ট গুচি যায়, কিন্তু ৰানিংটো আপুনি এটা ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব। ৰানিংটো এটা ভাল টাইমত সোমাব লাগিব। গতিকে প্ৰথম ৰানিঙত 100% দিয়ক। আপোনালোকে এইকেইদিন অলপ খোৱা বোৱাত গুৰুত্ব দিব। তাৰপিছত আপোনালোকে অলপ কিছুমান বস্তু এভইড কৰিব, যেনে টোপনি ক্ষতি কৰা বা ক'ৰবাত ফুৰিবলৈ যোৱা, সেইবোৰ অলপ পৰা আঁতৰি চলিব। বিয়া সকাম আপোনালোকৰ সবাহ সেইবোৰ পৰা আঁতৰি চলিব। হাতত সময় নাই আপোনালোকৰ। ধৰি লওক এতিয়া CM ছাৰে কৈছে ডিচেম্বৰত ইণ্টাৰভিউ হ'ব, কিন্তু আপোনালোকৰ ডিচেম্বৰৰ আগতো ইণ্টাৰভিউ পাতিব পাৰে। আৰু ডিচেম্বৰৰ মাজত বেছি সময় নাই। আপোনালোকে এতিয়া হিচাপ কৰিলেহে 11 মাহ পাব। কিন্তু আপুনি যদি ভালকৈ প্ৰেক্টিছ কৰে, আপুনি প্ৰথম ৰানিংটো আনিবলৈকে মিনিমাম 3 মাহ সময় লাগিব। তাৰপিছত আপুনি ক্ৰমান্বয়ে তেনেকৈ ধৰি লওক এমাহ 2 মাহ আপোনালোকৰ গা বেয়া নাইবা কিবা কিবি সেইবোৰত ক্ষতি হ'ব। আৰু বেছি সময় নাই, আপোনালোকৰ খুব কম দিনৰ ভিতৰতে ধৰি লওক ইণ্টাৰভিউ হ'ব। ভাবি লওক, আপুনি যদি 11 মাহ বুলি ভাবি আছে তেন্তে আপুনি এইটো ভুল ভাবিছে। আপুনি ভাবক খুব কম দিনৰ ভিতৰত ইণ্টাৰভিউ হ'ব। আৰু এটা ভাবক যে যেতিয়া ইণ্টাৰভিউ হ'ব তাত মই কিমান মাৰ্ক স্ক'ৰ কৰিম, মই ৰানিংটো কিমান টাইমত সোমাইছোঁ বা লং জাম্পটো কিমান ফুট মাৰিব পাৰিছোঁ, সেইটো আপুনি নিজক টেষ্ট কৰিব পাৰিব। কিয়নো আপোনালোকে আজিকালি মোবাইলত আপোনালোকৰ এপছটো ডাউনলোড কৰিলে আপোনাৰ ৰানিংটো কিমান টাইম মাৰিছে বা কিমান দৌৰিছে সকলোখিনি ওলাই থাকে। গতিকে আপোনালোকে যেতিয়া ৰানিং কৰিব তেতিয়া মোবাইলত এপছটো ডাউনলোড কৰি আপোনালোকে চাই ল'ব। আৰু কি এপছ আপোনালোকে ডাউনলোড কৰিব সেইটো যদি জানিব বিচাৰে তাকে কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম কোনটো এপছ ল'লে আপোনাৰ বেছি সুবিধা হয়। ধন্যবাদ।